নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই পাই গ'লোঁ ৰোগীৰ পৰা আহি নলবাৰী ইয়ানি কি মোৰ সৰুহঁতৰ ঘৰত আৰু সৰুহঁতৰ ঘৰত আহি পিনে মই কি কৰিবলৈ গৈ আছোঁ জানে না কপৌ ফুল চুৰ কৰিবলৈ গৈ আছোঁ বাইদেউ আৰু নে কি চুৰ কৰি আজি কি হয় নাজানো কিন্তু মই গৈ আছোঁ এতিয়া কপৌ ফুল চুৰ কৰিবলৈ যদি যি হয় দেখা যাব কাজিয়া লাগিলে কিন্তু কপৌ ফুল ছিঙিহে পাহা চাৰি মাজি তেন্তে বলক কিন্তু মই গৈ আছোঁ এতিয়া বেলেগৰ ঘৰত তেন্তে বলক তো কপৌ ফুল নিবলৈ মোৰ হাজবেণ্ড আমি গোটেই মই আহিছিলোঁ আৰু চব মোৰ ল'ৰাটো কান্দি আছে মানে সি বায়েকক কি আৰু মোকেই দিব আৰু মই মোকে লাগে যিহেতুকে ইয়াত আছে এইজোপা কপৌ ফুল মানে ইয়াত কপৌ ফুল বহুত আছে মানে দাদাহঁতৰ ঘৰত বহুত কপৌ ফুল আছে আৰু চাগে এই দুটা হ'বলৈ ধৰিছে এই এটা আৰু এইডাল আছে কিন্তু এতিয়া ফুলা নাই বাৰু ফুলিব ধৰিছে মই যে কৈছিলোঁ কপৌ ফুলৰ মানে ফুলটো নিব আহিছোঁ আৰু মই দেখাই দিছোঁ এইয়া চাক মোৰ মাথাৰ ওপৰত কপৌ ফুল এইডালে আছে কপৌ ফুল চাক আৰু সেইডালতো আছে মানে কপৌ ফুলৰে মানে প্ৰত্যেক গাছতে মানে কপৌ ফুল আছে আৰু চাক ইয়াত ফুলিছে আৰু এয়া কি মৰম লাগে চাক কপৌ ফুল আজি প্ৰথমবাৰ ওচৰৰ পৰাই দেখিছোঁ মই আৰু এইডাল কপৌ ফুল ছিঙি ল'লোঁ সঁচাকৈ আজি কপৌ ফুল একদম এনেকৈ লৈ পিনে বিহু নাচিবলৈ যাম আৰু সঁচাকৈ চুৰ কৰি ল'লোঁ এতিয়া যিহেতুকে ঘৰত কোনো নাই তেন্তে পলাওঁ আৰু এতিয়া কাৰণ দাদাহঁতে গম পাই নহয় মোক একদম ভাল ধুলাই দিব তেন্তে বলক সোনকালে তো মই যে কপৌ ফুলটো ছিঙি আনিছিলোঁ নহয় মানে এতিয়া চাগে কাজিয়া লাগিব আৰু চাগে মই বহুত ডাঙৰ ভুল কৰিলোঁ আৰু আজি বিহুৰ দিনাখনে চাগে কাজিয়া লাগিব মই এইবিলাক মানে একদম ভয় লাগি আছে তাৰমানে সেই বাইদেউটো মানে আহিছে আহি পিনে মানে সুধি আছে মানে মোৰ শাহুমাক কৈ আছে কিবাকিবি বাহিৰত চাগে হাল্লা অলপ শুনি আছে চাগে আপোনালোকে নাজানো কিন্তু আপোনালোকে নাভাবিব যে এইটো বস্তু মানে মিছা বুলি মিছা নহয় মই এইটো কোনো ড্ৰামা কৰা নাই আৰু মানে চাগে কাজিয়া লাগিব চাগে মোৰ কিন্তু ভয় লাগি আছে চাগে হাজবেণ্ডটো মানে তেতিয়া কৈছিলে মানা কৰিছে কি বেলেগৰ ফুল এনেকৈ নিচিঙিবা বেয়া কথা এইবিলাক মোৰ শাহুমাও মোক কৈ আছিলে কিন্তু কি হয় বলকচোন মাতি আছে আৰু মানে শাহুমাক কিবা কৈছে বলক বাহিৰত অকণমান যাওঁ কি হয় নাজানো আৰু বেয়া লাগি আছে আৰু ভয়ো লাগি আছে মাই গড কাজিয়া লাগিব চাগে কাজিয়া লাগি আছে মানে কি যে হ'ব আজি মোৰ লগত ক'ব নোৱাৰোঁ সেই ভগৱান কিয় আনিছিলোঁ মই মই আনলো মানে বাইদেউহঁতে বেছি আছিল সেইকাৰণে মই আনলো হ'ব দিয়ক হ'ব দিয়ক আনছো হ'ব দিয়ক হ'ব দিয়ক যি আছে হৈ যায় নানো দিয়ক বহুত আছিলে সেইকাৰণে ছিঙি আনিছো তাতে বেয়া লাগে না আৰু লৈ যাওক ফুলডাল নালগে দিয়ক আমাক দিয়ক লৈ যাওক আৰু ইমান কথা শুনবা নোৱাৰিতো আজি ফুল নুদাকে চিংবা নাচবা নিজৰ ঘৰত বোৱালি ঘৰতে থাকবা সুধিবলৈ কিবা বস্তু আৰু ক'ৰবাত গ'লেও মোক সুধিবলৈ যাবা নকৰাকৈ ক'ব নাযাবা নাযাওঁ ফুল হ'ল আৰু এইটো মোৰ যি হ'ল আৰু বেয়া লাগছে আৰু দে হ'ব দে হ'ব দে এনে আৰু ছিঙি আহিলোঁ হাজবেণ্ডক লৈ পিনে গৈছিলোঁ মই এনে অনা নাই না বিহু বুলি আনিব গ'লোঁ আৰু ময়ো কাকো নুসুধিলোঁ দে হ'ব দে আৰু নিছোঁ দে হ'ব দে ভিডিঅ' বনাইছোঁ মই এনেকৈ ভিডিঅ' বনাই আৰু মানে কি আৰু সাধৰ ফুল এটাৰ কাৰণে দেখ হ'ব দিয়ক কৈছোঁ আৰু মই এইটোৱে জনাইছোঁ যাতে এটা ফুল ছিঙাৰ পৰা আপুনি ইমানখিনি কৈছে যাতে মানুহ অলপ গম পায় এনেকৈ আৰু কয় নেকি এটা ফুলৰ ছিঙাৰ কাৰণে এনেকৈ নকয় নহয় কোনো দিয়ক যি আছে আজি পৰা নিচিঙো আৰু ফুল হ'ল আৰু মোৰ দিয়ক নহয় যদি আপোনাৰ ফুলডাল লাগে ফুলটো লৈ যাওক তাৰমানে নালাগে আৰু ফুল হ'ল নহয় সেইগিলা ভাবা নাই না ভাব যোৱা নাই আৰু মানে এখেতকে লৈ গ'লো মই বা এনেকৈ ইমানখিনি আপোনালোকে ভালকৈ মাতে মাতাৰ পিছত যদি সেনেকৈ কৰি বেয়া লাগে
খুজিলি মই নিজে দিলো মই একে নাই মই নহয় নাটক ক'বাক গেলি ডাক দা ফুল হ'ল আৰু যি হ'ল আজি চিংছ আৰু কোনোবাই চিংলো হাত দিবা আজিৰ পৰা কোন চিং দিয়া ডাক দা খবৰ নিশ্চয় দা হ'ব দে আৰু যি হ'ল হ'ল চং নকৰিবি আৰু ডাক দা বেয়া নাপাবি দে হ'ব দে ডাক দা তো আপোনালোকে দেখিলে যে বাইদেউ আহি পিনে কিমান কি কৰি থৈ গ'ল আৰু বহুতে বেয়া লাগিছে কাৰণ কিয় মানে এনেকৈ ঘৰ খেদি আহিব বুলি এটা ফুলৰ কাৰণে ঘৰ খেদি আহিব বুলি মই ভবা নাছিলোঁ যে এনে ইমানখিনি কথা ক'ব বা শাহু মাৰ আগত ইমানখিনি কথা ক'ব বহুত লাজ পাইছোঁ নিজকে আৰু মনটো একেবাৰে ভাল লগা নাই কাৰণ সেই ইমান কথা শুনাই থৈ গৈছে শুনাই থৈ যোৱাৰ পিছত আৰু শাহুৰ মাৰ আগত যিমান যি নহওক কৈছে সেনেকৈ আৰু মোৰ শাহু মায়ে কেতিয়াও সেনেকৈ নকয় কিন্তু আজি প্ৰথমবাৰ মানে এটা এই কপৌ ফুল মানে সাধাৰণ এই কপৌ ফুলটোৰ কাৰণে মানে এটা কথা শুনিব লগা আহিছে আৰু বহুত বেয়া লাগিছে আৰু এই ফুলটো অনাৰ কাৰণে মই এটা বস্তু শিকিব পাৰিছোঁ যে কাৰো কেতিয়াও ক্ষতি কৰিব নালাগে আৰু কাকো নুসুধা কৰি কাৰো ঘৰত গৈ বস্তু ছিঙি আনিব নালাগে আৰু কাৰো ঘৰত চুৰ কৰিব নালাগে কাৰণ কিয় এটা বস্তু গম পালোঁ যে সকলোৱে মানে নিজৰ কষ্টৰে আৰু যত্নৰে বস্তুবোৰ কৰে আৰু তাতে এৰি বেলেগে চুৰ কৰে নহয় বহুত মানে সিহঁতে মনত আঘাত পায় আৰু সেই আঘাতটো ময়ো দিলোঁ চাগে সেই ফুলটো ছিঙি পিনে ময়ো তেওঁক মানে আঘাতটো দিলোঁ সেইকাৰণে চাগে বাইদেৱে এনেকৈ ক'বলৈ আহিছে বেয়া লাগিছে কিন্তু এটা বস্তু শিকিলোঁ এই মানে ফুলটোৰ জৰিয়তে এটা বস্তু শিকিলোঁ যে আনৰ ক্ষতি কেতিয়াও কৰিব নালাগে আৰু কেতিয়াও চুৰ কৰিব নালাগে নিজৰ দমত মানে যিমানখিনি সন্মান আমি আনো নহয় সেই যদি এটা সাধাৰণ চুৰ কৰি যদি আমি গোটেই সন্মানখিনি খেদাই দিওঁ তেন্তে সেই বস্তুটোৰ কেতিয়াও মূল্য নাথাকে সেইকাৰণে নিজৰ সন্মানটো ৰাখিবলৈ কেতিয়াও আমি ইমানে সৰু নহওক যিমানে ডাঙৰ নহওক বেয়া কৰিব কেতিয়াও কৰিব নালাগে বা চুৰ কৰিব নালাগে তেন্তে এই বস্তুটোৰ পৰা মই এটা ভাল মানে উপদেশ পালোঁ আৰু নিজকে মানে যাতে দ্বিতীয়বাৰ যাতে এনেকুৱা নকৰোঁ সেইটো এটা সজাগতা ৰাখি থৈ দিম মই নিজে আৰু মই আপোনালোককো কৈছোঁ যে আনৰ ক্ষতি কেতিয়াও নকৰিব যিখিনি আছে সেইকাৰণে সুখত থাকক আনৰ ঘৰত চুৰ কৰিব যাব নালাগে খুজিব যাব নালাগে যিখিনি আপোনালোকৰ তাত আছে সেইখিনি যথেষ্ট এইটোৱে আছিলে ভিডিঅ'টোত কাৰণ কিয় আমি আনক দুখ দিব নোখোজোঁ আঘাত দিব নোখোজোঁ তো এই ভিডিঅ'টো আজি এইটোৰ বিষয়তে আছিলে তেন্তে যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব